নমস্কাৰ বন্ধুসকল, নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ। এই তুলসী ভেটিটো আজি ৰং মাৰিম বুলি কৈ মাৰি পেলাই বগা ৰং মাৰি দিলোঁ। মনটো ভাল লাগি গ'ল, সদায় ৰং মাৰিম বুলি ভাবি আছিলোঁ, ৰং মাৰাই নহয়। আজি মাৰিম কালি মাৰিম এনেকৈ থাকি গৈ আছে। সেয়েহে আজি ধুনীয়াকৈ ৰংটো মাৰি দিলোঁ আৰু আপোনালোকে চাব শেষলৈকে ভিডিঅ'টো মোৰ। যদি পচন্দ হয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে কমেণ্টত জনাব কাৰ কাৰ ঘৰত এনেকৈ তুলসী ভেটি আছে। মই লোহা গিল দি বনাই আনিছোঁ, পিছলৈ পকাকৈ বনাই ল'ম। সদায় ৰাতিপুৱা তুলসী গছত পানী দিওঁ, পানী দিয়া টাইমত সদায় ভাবোঁ আজি ৰং মাৰি দিম। এইটো লোহা দি বনাই চাওকচোন কিমান ওখকৈ। এই পুৰণি গুদামৰ চিনাকি দোকান এটাৰ পৰা বনাই আনিছোঁ, তাক কৈছিলোঁ অলপ সৰুকৈ বনাই দিবি, ইমান ডাঙৰকৈ বনাই দিলে। চাইছেনে কেনেকৈ লাগিছে আপোনালোকক? বগা ৰং কৰি দিছোঁ, ভাল লাগিছে হ'বলা।